ইংরেজি নৱবৰ্ষ 2025 চনৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বছৰ আমাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে যাতে ভাল হয়, মংগল হয়, আমি অসমক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি চবেই অসমৰ গোটেই ৰাইজ যাতে আমি অহা 2025 চনত আমি আমাৰ পৰিয়ালৰ সহিত, আমাৰ বন্ধু বান্ধৱ সকলৰ লগত আমি ভালকে কটাব পাৰোঁ, এই শুভেচ্ছা অভিনন্দন জ্ঞাপন। নতুন বছৰ শুরু হওয়ার লগে লগে আমি বিহু পাম, মাঘ বিহু আহিব, পঞ্চায়ত নির্বাচন আহিব, তাৰপিছত আমাৰ বৰাক উপত্যকাত শিলচৰ কৰ্পোৰেশ্যনৰ নিৰ্বাচন আছে। এইবিলাক নিৰ্বাচন আহিব আৰু এইটো চলি থাকিব। লগত আমি 7 ডিচেম্বৰ মই মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ, শপত লৈছিলোঁ। তাৰপিছত বিভাগ দিয়াৰ পিছতে আমি ইতিমধ্যে এই মাহতে 3টা ফেজত আমি অলমোষ্ট 18 লাখ নতুন হিতাধিকাৰী ৰেচন কাৰ্ডত সংযোগ কৰিছোঁ। আৰু এই 18 লাখ নতুন হিতাধিকাৰী এই জানুৱাৰী মাহৰ পৰা তেওঁলোকৰ ৰেচন যিটো আছে এই ৰেচন পাব। আৰু এইকাৰণে আমাৰ কাৰণে এইটো অত্যন্ত আনন্দ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি কামটো চলি আছিলে, নতুন ৰেচন কাৰ্ড অন্তৰ্ভুক্তি কৰাৰ কামটো যে কৰি আছিলে, সেই কামটো আমি সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিছোঁ। আমাৰ 15 ডিচেম্বৰ, 22 ডিচেম্বৰ আৰু 28 ডিচেম্বৰ এই 3টা দিনতে আমি চবৰ ৰাইজৰ ওচৰত এই কাৰ্ডবিলাক আমি দিব পাৰিছোঁ, যাতে নতুন বছৰৰ প্ৰথমৰ পৰা এই 1 তাৰিখৰ পৰা যে আমাৰ অন্ন সেৱা সপ্তাহ আৰম্ভ হ'ব, তেওঁলোকে এই চাউলবিলাক পাই থাকিব। আৰু অহা দিনতো আমি এই বিভাগত যেনেকৈ এই নতুন বছৰত আমি কালি অলপ আমাৰ অফিচিয়েলৰ লগত বহিছিলোঁ যে আমাৰ 2টা চেলেঞ্জ। এটা হ'ল যে আমাৰ প্ৰাইচ ৰাইজটো আমি মূল্য বৃদ্ধিটো আমি যাতে স্থিৰ ৰাখিব পাৰোঁ। আৰু আমি কাৰণে জিলাই ভ্ৰমণ কৰি আমাৰ জিলাতে টাস্ক ফ'ৰ্চবিলাক আছে, এই টাস্ক ফ'ৰ্চবিলাকক যাতে আমি এক্টিভ কৰিব পাৰোঁ। আমি বেপাৰীসকলৰ লগতে এটা বহাৰ এনে ব্যৱস্থা কৰিছোঁ যে ফুড গ্ৰেইন মাৰ্চেণ্টেজ এছ'চিয়েশ্যন বা চেম্বাৰ অফ কমাৰ্চ, তেওঁলোকৰ লগতো আমি বহিম, যাতে কোনো ব্লেক মাৰ্কেটিং বা এনেকুৱা কোনো বস্তু যাতে আমাৰ ইয়াতে নহয়। আমি ভালকে ৰাইজৰ ওচৰত চব বস্তুবিলাক আমি ৰিজনেবল ৰেটত আমি দিব পাৰোঁ, সেই চেষ্টাটো আমি কৰিম। সেইকাৰণে মই আজি আপোনালোকৰ মাধ্যমত চবক মই অনুৰোধ কৰিছোঁ যে আমাৰ কোনো বেপাৰী, কলা বজাৰী এনেকুৱা যাতে মনত আনি এইবিলাক কৰিব নিবিচাৰে, কাৰণ এই আগৰ চৰকাৰ নহয়, এই চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰৰ মুৰব্বী, আৰু তেওঁৰ নেতৃত্বত চৰকাৰটো চলি আছে। এইকাৰণে আমি উৰুকাৰ আগতে আৰু এই কেইদিনৰ মাজতে আমি চব আমাৰ যি বেপাৰীবিলাক আছে, আমাৰ যি এছ'চিয়েশ্যনৰ কথা আমি কৈছোঁ, এওঁলোকৰ লগত আমি বহিম, যাতে খালি উৰুকা নহয়, গোটেই ছিজনত, গোটেই বছৰত যাতে কলা বজাৰৰ পৰা আমি ৰেহাই পাওঁ, আমি যাতে আমাৰ ৰাজ্যক ভালকে যে আছে সেই যি সামগ্ৰী আছে আমি দিব পাৰোঁ। লগতে যদি কিবা কলা বজাৰী কৰে কি ব্যৱস্থা ল'ব? কঠোৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা, আমাৰ বিভাগৰ ফালৰ পৰা লোৱা হ'ব। সেইকাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ। লগতে আমাৰ এই বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আমাক নিৰ্দেশ দিছে যে আমি এটা অধ্যয়ন এতিয়া চলি আছে যে এই বছৰ আমি অসমৰ ৰাইজক সুলভ মূল্যত দালি আৰু চেনি দিব পাৰোঁ নেকি। এইটো এটা প্ৰিলিমিনাৰী ছাৰ্ভে, প্ৰিলিমিনাৰী ষ্টাডি এটা আমাৰ চলি আছে। মোকো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আমি কেইখন ৰাজ্যত যাব লাগে, আমি এই সপ্তাহতে যাম, গৈ তাতে কেনেকৈ কি বস্তু কেনেকৈ চলি আছে এই ছিষ্টেমবিলাক চাই আমি নতুন বছৰত যাতে আমি আমাৰ ৰাজ্যক সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা এই বস্তুবিলাক সুলভ মূল্যত দিব পাৰোঁ, সেই চেষ্টা কৰিম। এটা প্ৰগ্ৰাম আমি ৰেডি কৰি আছোঁ, এইটোতে আমাৰ 2-3টা আমাৰ ডিপাৰ্টমেণ্টৰ ফালে যি কাম চলি আছে। এটা হ'ল আমাৰ পেডি প্ৰকিউৰমেণ্ট চলি আছে। মই এই কেইদিনত কেইখন পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰতো গৈছিলোঁ। এইকাৰণে গোটেই জিলাত ক'ত পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ কি এনেকৈ চলি আছে, কিমান ৰাইজে কৃষকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেওঁলোকে পইচা পাইছে নে নাই, এই গোটেই বস্তু পইচা আজি আপোনাৰ জানে 2 দিনৰ ভিতৰত, 3 দিনৰ ভিতৰতে চব পায়। সেইকাৰণে এইটো আমি একবাৰ যাম। লগতে আমাৰ জিলাত এটা টাস্ক ফ'ৰ্চ আছে, আমাৰ আয়ুক্তগৰাকী থাকে, তাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এনেকৈ ADC এজন থাকে, এটা টাস্ক ফ'ৰ্চ আছে। এই টাস্ক ফ'ৰ্চটো যদি এক্টিভলি কাম কৰি থাকে তো মূল্য বৃদ্ধিটো অলপ আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। এইটো মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনাটো কম থাকে। লগত বেপাৰীসকলৰ লগতো আমি বহিম, আমাৰ ইয়াতে আমাৰ চেণ্ট্ৰেলি আমি গুৱাহাটীতো বহিম তেওঁলোকৰ লগত,
যাতে তেওঁলোকৰ ফালৰ পৰা কোনো যে আমাৰ ষ্টক নাই, ব্লেক মাৰ্কেটিং এনেকুৱা কোনো বস্তু যাতে নহয়, সেইকাৰণে আমি কৰিম। লগতে আমি এটা পৰিকল্পনা এইটো কৰিছোঁ যে আমাৰ ৰেচনবিলাক যে স্মুথলি গৈ আছে নে নাই সেই বস্তুটো আমি যাতে ৰাইজৰ ওচৰত গৈ কৰিম। কাৰণ এই যোৱা মাহতে আমি যিটো পাইছোঁ যে 99%, 99.47% ইপ'জ মেচিনৰ দ্বাৰা ৰেচনটো আমি দিব পাৰিছোঁ। সেইকাৰণে এইটো 100%ৰ অলপ কম, কিন্তু 100% যাতে আমি কৰিব পাৰোঁ সেই চেষ্টা আমি কৰি যাম। Stay informed, stay ahead. News Any 365.